পেট জ্বলা পৰা কৰা আৰু পেটত আপোনাৰ বিষ হয়, শৌচ আপোনাৰ কঠিন হয় আৰু পেটত আপোনাৰ গেছ জমা হয়। যিকোনো খাদ্য আপোনাৰ খোৱাৰ আধা ঘণ্টা বা 1.5 ঘণ্টাৰ পিছতো এই পেটৰ বিষ হয়, বুকু জ্বলা পৰা কৰে আৰু খুব পিয়া লাগে। শৰীৰটো আপোনাৰ দুৰ্বল অনুভৱ হয়। যিকোনো ঠাইত আপুনি মন নবহা বা অস্থিৰ যেন লাগে। কেতিয়াবা বমি হয়, কেতিয়াবা বমি ভাৱ হয়, ঘনাই শৌচ কৰিব লাগে। সাধাৰণতে এনেবোৰ লক্ষণ আপোনাৰ উত্তেজক খাদ্য খোৱা বস্তু আপোনাৰ খোৱাৰ ফলতে হয়। ঋতু পৰিৱৰ্তনৰ কাৰণেও হ'ব পাৰে, আপোনাৰ ঠাণ্ডা লাগিলেও হ'ব পাৰে, কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকিলেও হ'ব পাৰে, হজম নহ'লেও হ'ব পাৰে, সময়মতে আপুনি যদি খাদ্য গ্ৰহণ নকৰে তেতিয়াও হ'ব পাৰে, বহু সময় আপুনি যদি খালী পেটত থাকে তেতিয়াও হ'ব পাৰে, কিডনীত যদি আপোনাৰ পাথৰ হয় তেতিয়াও হ'ব পাৰে। আৰু এনেবোৰ লক্ষণ যদি আপুনি দেখা দিয়ে তেতিয়াহ'লে আপুনি হোমিঅ'পেথিক মেডিচিন আপুনি কাৰ্বোভেক্স 200 মেডিচিনটো আপুনি ল'ব পাৰে। এই মেডিচিনটো আপোনাৰ ডাইলুশ্যন মেডিচিন হয় আৰু এই মেডিচিনটো আপুনি ল'লে আপুনি 200টো দিনটোপালকৈ দিনটোত 3 বাৰ ব্যৱহাৰ কৰিব আৰু এইদৰে আপুনি অন্ততঃ 1 মাহ এই মেডিচিনটো আপুনি খাব লাগিব। তেতিয়া আপোনাৰ এই সকলোবিলাক ৰোগৰ নিৰ্মূল হ'ব। ধন্যবাদ।